হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। কটন ইউনিভাৰ্চিটি স্পৰ্ট এডমিশ্যন 2026 UG এডমিশ্যন 2026 স্পৰ্ট এডমিশ্যনৰ ৰিগাৰ্ডিং এয়া হ'ল নটিফিকেশ্যন। কটন ইউনিভাৰ্চিটিয়ে এখন নটিফিকেশ্যন দিছে স্পৰ্ট এডমিশ্যন ৰিগাৰ্ডিং। যিবোৰ ভাইটি ভণ্টিয়ে কটন ইউনিভাৰ্চিটিত স্পৰ্ট এডমিশ্যনত ল'ম বুলি ভাবিছা বা আশা কৰি আছা যে তুমি কটন ইউনিভাৰ্চিটিত পঢ়িবা, স্পৰ্ট এডমিশ্যনত তোমাৰ এডমিশ্যন হ'ব লাগে, চ' কাইণ্ডলি কথাখিনি শুনিবা। ফাৰ্ষ্ট অফ অল এয়া নটিফিকেশ্যন দিছে 12/6/2026 আৰু ফাৰ্ষ্ট পইণ্টটো কি লিখা আছে চোৱা, ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন থ্ৰু দ্য সমৰ্থ পৰ্টেল। যিহেতু নতুনকৈ খুলি দিয়া হৈছে, যিবোৰ ষ্টুডেণ্টে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে, প্ৰগ্ৰাম চিলেকশ্যন কৰা নাছিলে, সেইবোৰ ষ্টুডেণ্টও এলিজিবল হ'ব। চ' স্পৰ্ট এডমিশ্যন উইল বি ৰিজিউম অন 13th of June 2026 অনৱাৰ্ড এজ পাৰ দ্য DHE অফ আছাম নটিফিকেশ্যন। মানে যিবোৰ ষ্টুডেণ্ট নতুনকৈ এপ্লাই কৰিবা বা নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবা, সেইবোৰ ষ্টুডেণ্টেও কটন ইউনিভাৰ্চিটিত স্পৰ্ট এডমিশ্যনৰ বাবে চুজ কৰিব পাৰিবা বা কটন ইউনিভাৰ্চিটিত স্পৰ্ট এডমিশ্যনৰ বাবে আবেদন কৰিব পাৰিবা। অ'কে, নেক্সট পইণ্টটো হ'ল 2 নম্বৰ পইণ্টটো চাবা, মষ্ট ইম্পৰ্টেণ্ট, ৰেড কালাৰ দি হাইলাইট কৰি দিছে। দ্য স্পৰ্ট এডমিশ্যন ফৰ কটন ইউনিভাৰ্চিটি উইল বি অনলাইন অনলি সমৰ্থ থ্ৰু দ্য সমৰ্থ পৰ্টেল। সিহঁতে অনলাইন কৰিছে, যিমানখিনি অনলাইন এডমিশ্যন হ'ব অনলাইন হ'ব। অ'কে, তাৰপিছত কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড নট টু ভিজিট দ্য কটন ইউনিভাৰ্চিটি কেম্পাছ ফৰ স্পৰ্ট এডমিশ্যন। ষ্টুডেণ্টক কি কোৱা হৈছে যে ভিজিট কৰিব মানা কৰিছে, কটন ইউনিভাৰ্চিটিত যাব নালাগে, মানে নট টু ভিজিট দ্য কটন ইউনিভাৰ্চিটি কেম্পাছ ফৰ দ্য স্পৰ্ট এডমিশ্যন। স্পৰ্ট এডমিশ্যনৰ কাৰণে যাব নালাগে। 4 নম্বৰ, ফৰ স্পৰ্ট এডমিশ্যন কটন ইউনিভাৰ্চিটি উইল কনচিডাৰ দ্য নিউ ফৰ্ম ছাবমিটেড থ্ৰু দ্য সমৰ্থ পৰ্টেল টিল 14th of June 2026 মিডনাইট। ৰাতি 11:59 লৈকে তোমালোকৰ নতুন ফৰ্মখিনি একচেপ্ট কৰিব। যিবোৰ ষ্টুডেণ্টে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি আছা, প্ৰগ্ৰাম চিলেকশ্যন কৰি আছা, তোমালোকৰ ফৰ্মখিনি 14 তাৰিখলৈকে ৰাতিলৈকে একচেপ্ট কৰিব, যিহেতু 15 তাৰিখৰ পৰা স্পৰ্ট এডমিশ্যন। তাৰপিছত 5 নম্বৰ, কেণ্ডিডেট হু হেভ অলৰেডি এপ্লাইড ফৰ স্পৰ্ট এডমিশ্যন থ্ৰু দ্য কটন ইউনিভাৰ্চিটি গুগল ফৰ্ম need not submit a fresh application for the same subject। চ' তোমালোকক কি কোৱা হৈছে যে যিবোৰ ষ্টুডেণ্টে গুগল ফৰ্ম দিছা, তোমালোকক কোনো এগেইন নতুনকৈ কোনো আবেদন কৰাৰ দৰকাৰ নাই, বিন্দাছ থাকা, সেইটোৱে কথা। তাৰপিছত 6 নম্বৰ, দ্য পাব্লিকেশ্যন অফ দ্য মেৰিট লিষ্ট এণ্ড স্পৰ্ট এডমিশ্যন উইল বি দ্য এজ পাৰ দ্য শ্বিডিউল। চ' ইয়াতে টাইম টেবুল দিয়া হৈছে, পাব্লিকেশ্যন অফ দ্য মেৰিট লিষ্ট ডেট 15 তাৰিখে কৰা হ'ব, পাব্লিছ কৰা হ'ব। 10 PM টাইমটো দিয়া হৈছে 10 PM এন্থ্ৰপলজি, আৰু এডমিশ্যন ডেট 15 তাৰিখে দিয়া হৈছে 2 PM অনৱাৰ্ড। অ'কে, 2 PM অনৱাৰ্ড এডমিশ্যন হ'ব। আৰু তোমালোকৰ 5 PM পিছত যিখিনি আছে সেইখিনি হ'ব, 16 তাৰিখে এডমিশ্যন হ'ব। 5 PM পিছত 15 তাৰিখে 5 PM পিছত এইখিনিৰ মেৰিট লিষ্ট পাব্লিছ কৰিব, এইখিনি ছাবজেক্টৰ, তলৰখিনি ছাবজেক্টৰ, আৰু সিহঁতৰ এডমিশ্যন হ'ব 16 তাৰিখে 9 AM অনৱাৰ্ড, মানে ৰাতিপুৱা 9টাৰ পিছত। অ'কে, তাৰপিছত 7 নম্বৰ, দ্য কেণ্ডিডেট মাষ্ট কিপ দিয়াৰ ৰেজিষ্টাৰ্ড ফোন নম্বৰ এভেইলেবল উইথ দেম টু ৰিচিভ এনি এডমিশ্যন অফাৰ কনফাৰ্মেশ্যন কল ফ্ৰম দ্য ইউনিভাৰ্চিটি। তোমালোকৰ কি কৈছে, কেণ্ডিডেট মাষ্ট কিপ দিয়াৰ ৰেজিষ্টাৰ ফোন নম্বৰ নিজৰ লগত ৰাখিব দিছে, যে কনফাৰ্মেশ্যন কলৰ কাৰণে কনফাৰ্মেশ্যন কল কৰিব পাৰে, স্পৰ্ট এডমিশ্যনৰ কনফাৰ্মেশ্যন কল কৰিব পাৰে। তাৰে বাবে এডমিশ্যন অফাৰ তোমালোকে কনফাৰ্মেশ্যন কৰিব লাগিব বা একচেপ্ট কৰিব লাগিব, তাৰ কাৰণে এইখিনি ৰিকুৱেষ্ট কৰিছে। ইন কেছ অফ এনি চিট ৰিমেইন ভেকেণ্ট, যদি কিবা কাৰণত চিট ভেকেণ্ট ৰৈ যায়, ইউনিভাৰ্চিটি মে কণ্টিনিউ স্পৰ্ট এডমিশ্যন টিল মানে অন 17 জুন, মানে 17 জুনলৈকেও কি হ'ব, 9 AM অনৱাৰ্ড, 17 জুনতো স্পৰ্ট এডমিশ্যন হ'ব যদি ভেকেণ্ট চিট ৰৈ যায়। অ'কে, চ' এয়া আছিল কটন ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন। তো তোমালোকে পঢ়ি লোৱা, তোমালোকে বুজি পাবা, চিম্পল ইংলিছত লিখা আছে, বিন্দাছ মই এক্সপ্লেইন কৰি দিছোঁ। চ' যিবোৰ ষ্টুডেণ্টে কটন ইউনিভাৰ্চিটিত এপ্লাই কৰিম বুলি ভাবিছা, এপ্লাই কৰিব পাৰা, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি আছা, কটন ইউনিভাৰ্চিটিক প্ৰিফাৰেঞ্চ দিব পাৰা, আৰু কটন ইউনিভাৰ্চিটিয়ে ইতিমধ্যে নটিফিকেশ্যন দিছে। আৰু যিবোৰ ষ্টুডেণ্টে গুগল ফৰ্ম দিছে, ফিল আপ কৰি দিছা, আগতে এপ্লাই কৰিছিলা, দেন তোমালোকক একো কৰিব লগা নাই, তোমালোকে বিন্দাছ থাকা, মেৰিট লিষ্ট আহি যাব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। পাৰিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা, যাতে সকলোৱে গম পায় কথাখিনি। ধন্যবাদ।